আজি আমাৰ আজমল ছেনিয়ৰ ছেকেণ্ডাৰী স্কুলত বাৎসৰিক খেল ধেমালি হ'ল। আজি আমাৰ বঁটা বিতৰণি হ'ব। ইয়াৰ সমান্তৰালকৈ আমি 2015ত আমাৰ এইখন বিদ্যালয় স্থাপন হৈছিলে আৰু 2015ৰ পৰা যেতিয়া আমাৰ প্ৰথম ৰিজাল্ট ওলায় তেতিয়াৰ দিনত আমাৰ ছোৱালীবোৰক 80%ত 80% নম্বৰ পোৱা ছোৱালীবোৰক আপোনাৰ স্কুটি দিছিলে। তেতিয়াৰ দিনত প্ৰথমে আমি এইটো জিলাৰ পৰা আমি স্কুটি পাইছিলোঁ। তো তাৰ পিছৰ পৰা আমাৰ অসম চৰকাৰক এই আপোনাৰ মিডিয়া যোগেদি আমাৰ এই ইলেক্ট্ৰনিক মিডিয়া যোগেদি আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ ল'ৰা ছোৱালীবোৰক উদগনি যোগোৱাৰ কাৰণে। আমাৰ প্ৰজ্ঞান ভাৰতী যিখন আঁচনি চৰকাৰে যুগান্তকাৰী আঁচনি লৈছে, ইয়াৰ যোগেদি ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ড আমাৰ স্কুটি ল'ৰা ছোৱালী নম্বৰৰ ভিত্তিত আমাৰ ছাত্ৰ ছাত্ৰীসকলক উদগনিৰ কাৰণে যিখিনি দিছে সেইখিনি আমি প্ৰতি বছৰে দেখা পাইছোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে বহুত ভাল ৰিজাল্ট কৰি আছে। আৰু যোৱা বছৰ আমি 38খন স্কুটি আমাৰ ল'ৰা ছোৱালীয়ে আনিবলৈ পাবলৈ সক্ষম হৈছিলে। এইবিলাক আকৌ 66 স্কুটিছ আমাৰ ছাত্ৰ ছাত্ৰীসকলে ফলাফলৰ ভিত্তিত পাইছে। তো সেই হিচাপতে আমি সমান্তৰালকৈ ভাবিছোঁ আমাৰ বঁটা বিতৰণিৰ লগে লগে সমান্তৰালকৈ আমি ভাবিছোঁ যে আমাৰ ইহঁতে ছাত্ৰসকলে যিহেতু স্কুটি পাইছে এটা ভাল সুনাম অৰ্জন কৰিছে, সেইকাৰণে আমি ইহঁতক মাতিছোঁ যে আজি আমি সম্বৰ্ধনা সিহঁতক জ্ঞাপন কৰিছোঁ। আৰু লগে লগে আজমল ফাউণ্ডেশ্যনৰ অধীনত আমাৰ এইখন বিদ্যালয় চলি আছে। তো আমাৰ ছাত্ৰ ছাত্ৰীসকলক উদগনি যোগোৱাৰ কাৰণে আজমল ফাউণ্ডেশ্যনে এখনকৈ চাৰ্টিফিকেট সিহঁতক দিছে, চাৰ্টিফিকেট অফ প্ৰশংসা পত্ৰ দিছে আৰু লগতে আমি গামোচাৰে সিহঁতক সম্বৰ্ধনা জনাইছোঁ। আৰু সিহঁতেও ভাল মন্তব্য দিছে যে আমি অহা দিনত আকৌ ভাল ৰিজাল্ট কৰিম। তো এইটো উদ্দেশ্য আগত ৰাখি পেলাই আমি আজি প্ৰগ্ৰামটো ৰাখিছোঁ, যাতে আমাৰ এই জিলাত আমি যিখিনি গম পাইছোঁ আমাৰ জিলাত সৰ্বাধিক সংখ্যক স্কুটি আমাৰ বিদ্যালয়ৰ পৰা পাইছে। এইবুলিও পাইছে, যোৱা বছৰ তাৰ আগৰ বছৰো পাইছে। আমি আশা কৰিম অহা দিনক আমাৰ এই যাত্ৰা আমাৰ চলি থাকিব ইনশাল্লাহ। হয়, আমি সম্বৰ্ধনা জনালোঁ আৰু এখনকৈ চাৰ্টিফিকেট প্ৰশংসা পত্ৰ দিছোঁ। আমাৰ আজমল ফাউণ্ডেশ্যনে এইখিনি প্ৰশংসা পত্ৰ আমাৰ কৰিছে। আমি এইখিনি কোঅৰ্ডিনেট কৰি পেলাই আজি চাৰ্টিফিকেট আৰু আমাৰ গামোচাৰে আমাৰ ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনাইছোঁ। আমাৰ পেৰেণ্টছো আহিছে, পেৰেণ্টছসকল উৎফুল্লিত হৈ গৈছে, বহুত ইহঁতে আনন্দ অনুভৱ কৰিছে, গৌৰৱো অনুভৱ কৰিছে। সিহঁতক আমি সম্বৰ্ধনা জনাইছোঁ। সিহঁতে ভাল মন্তব্য দিছে যে অহা দিনত আমাৰ ছাত্ৰ ছাত্ৰীসকলক উদগনিৰ কাৰণে আপোনালোক যিমানখিনি আগবাঢ়িছে আমিও আমাৰ শলাগ লৈছোঁ আৰু আমি সহযোগিতা আগবঢ়াম বুলি কৈছে সিহঁতে। ভাল লাগিছে আৰু